কাছাৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান কাশীপুৰত কেইবাটাও অবৈধ নিৰ্মাণ উচ্ছেদ প্ৰশাসনৰ 20খনৰো অধিক এক্সকেভেটৰেৰে উচ্ছেদ অবৈধ দোকান বাসগৃহ ভাৰতমালা আঁচনিৰ বাবে অধিগ্ৰহণ কৰা ভূমিত নিৰ্মাণ কৰিছিল দোকান বাসগৃহ ক্ষতিপূৰণৰ নামত এটা টকা আত্মসাতৰ বাবে এটা চক্ৰই নিৰ্মাণ কাৰ্য চলাইছিল সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশনৰ পিছতে তৎপৰ জিলা প্ৰশাসন উচ্ছেদস্থলীত মুতায়ন বৃহৎ সংখ্যক আৰক্ষী চিআৰপিএফ প্রকল্প আন্ডার যেটা ঘর ভারতমালা এলাইনমেন্টৰ আন্ডাৰত পৰিছে সেইটা ঘৰ উচ্ছেদ কৰা হৈ আছে ৰুটিন এফেয়াৰ কাশীপুৰ এৰিয়া পৰে কাশীপুৰ পাৰ্ট 2 চিআৰপিএফ কেম্পৰ পৰা এইফালে এই বাদ্ৰী ব্ৰিজৰলৈকে হৈ আছে কিমান ঘৰ হ'ব 50-60 মান ঘৰ হ'ব আজি সমাপ্ত হৈ যাব নেকি আজি শেষ হ'ব কিমান ফোর্স বা কিমান চৰকাৰী বিষয়ে ইয়াত নিয়োজিত কৰা হৈছে ইয়াত মেজিষ্ট্ৰেট 3জন আছে 3টা জোনত ভাগ কৰা হৈছে এৰিয়াটো আৰু পুলিচৰ সকলো আছে ইয়াত কিমান বুলডোজাৰ লগানো হৈছে বুলডোজাৰ ফকলেণ্ড আছে জেচিবি আছে পাৰ জোন হিচাপে দুখনকে ফকলেণ্ড আছে জেচিবি আছে 6-7খনমান জেচিবি আছে মানে এইখিনি এভিকশন কৰাৰ কাৰণ কি তেখেতে অবৈধভাৱে নিৰ্মিত ঘৰ নেকি অবৈধ আছে বৈধ ঘৰ আছে যিকেইটা আপোনাৰ এলাইনমেন্টৰ আন্ডাৰত পৰিছে কম্পেনচেশ্যন নিৰ্ধাৰিত কৰা হৈছে কম্পেনচেশ্যন পাইছে এতিয়া জাষ্ট মানে কামটো আগবঢ়াবলৈ এইখিনিটো খালী কৰাবই লাগিব